মাতে নাই দেখোন। গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি আৰু এগৰাকী ভাৰতীয় নাগৰিক হৈ জিন্তু গগৈ হত্যাকাৰী পাকিস্তান আৰু সেই পাকিস্তানৰ লগত সম্পৰ্ক ৰাখি ভাৰতীয় যি পৰম্পৰা তাক সম্পূৰ্ণ নস্যাৎ কৰিছে। এগৰাকী এটা ৰাজনৈতিক দলৰ সভাপতি হিচাপে, বিৰোধী দলৰ উপদলপতি হিচাপে সংসদত যিবিলাক প্ৰশ্ন তেওঁ কৰিছিল, ভাৰতৰ যিবিলাক ইণ্টাৰনেল বিষয় সেই বিষয়বিলাকৰ প্ৰশ্ন কৰিছিল। গৌৰৱ গগৈয়ে পাকিস্তানৰ 10 দিন ক'ত আছিল তাত তথ্য এতিয়াও কাৰো আগত সদৰি কৰা নাই। আৰু তেখেতৰ পত্নীয়ে এলিজাবেথ তেখেতে নিজে এলিজাবেথ গগৈয়ে পাকিস্তানৰ দৰমহা লৈ ভাৰতবৰ্ষত কেইবাবাৰো ভাৰতবৰ্ষৰ পৰা পাকিস্তানলৈ প্ৰায় 9 টাইমছ আপ ডাউন কৰিছিল। গতিকে এই গোটেই কথাটো পাকিস্তানৰ যিবিলাক ইণ্টাৰনেল এজেঞ্চিজ আছে গভৰ্ণমেণ্টৰ, তেওঁলোকৰ লগত সম্পৰ্ক থকা এগৰাকী ব্যক্তি। তেওঁ বিৰোধী উপদলপতি হৈ আছে, সংসদত বিৰোধী উপদলপতিৰ দায়িত্ব পালন কৰি আছে। গতিকে তেখেতক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আমাৰ যিসকল শ্বহীদ, আজি কিছুদিন আগতে পেহেলগামৰ হত্যাকাণ্ড হৈছে, ইণ্ডিয়ান গোটেই ভাৰতবৰ্ষৰ যিটো ছিষ্টেম সেইটোক তেওঁ কলুষিত কৰিছে। গতিকে গৌৰৱ গগৈক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু কংগ্ৰেছ দলটো যে পাকিস্তানৰ প্ৰীতি সেইটো আজি সম্পূৰ্ণ জল পটপট হৈছে। কাৰণ এনেকুৱা কথা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো সদৰি কৰিছে যে গৌৰৱ গগৈৰ পাকিস্তানৰ লগত লিংক আছে। তেখেতৰ পত্নী এলিজাবেথ গগৈয়ে কেইবাবাৰো পাকিস্তান ভ্ৰমণ কৰিছে। লগত গৌৰৱ গগৈয়ে 10 দিন পাকিস্তানত থাকি কি ট্ৰেইনিং লৈ আহিলে, কি এনেকুৱা, কাৰণ তেওঁ যেতিয়া ভিছা পাইছিলে তেতিয়া তেওঁ অনলি লাহোৰৰ ভিছা লৈ কেনেকে কৰাচীলৈ গ'ল বা কেনেকে 3টা ইছলামাবাদলৈ কেনেকে গ'ল, এবাৰ ভিছা লোৱাৰ পিছত তেওঁ লাহোৰৰ ভিছা লৈ কেনেকে 3টা জাগাত যাব পাৰিলে। গতিকে এই যিবোৰ বিষয় এইবোৰ ইণ্ডিয়ান হোম মিনিষ্ট্ৰীয়ে নিশ্চয় পৰীক্ষা নিৰীক্ষা কৰিব। আৰু এই বিষয়টো কাৰণ ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি এটা চূড়ান্ত আঘাত কৰাৰ কাৰণে এইগৰাকী ব্যক্তিয়ে পাকিস্তানৰ এজেণ্ট হিচাপে কাম কৰি আছে। গতিকে গৌৰৱ গগৈৰ যি পাকিস্তানৰ এজেণ্ট সেই কথাটোৰ কাৰণে আজি তেখেতক গ্ৰেপ্তাৰৰ দাবীত আমি এই সমদল কৰিছো। যিকোনো পৰ্যায়ত মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমি দাবী জনাইছো বা অনুৰোধ জনাইছো যে এনে ব্যক্তিক কোনো কাৰণত যাতে ৰাজপথত পুনৰ যি ধৰণে তেখেতে ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰি ঘূৰা পকা কৰি আছে তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আমি কেন্দ্ৰীয় চৰকাৰকো অনুৰোধ জনাইছো তেখেতসকলে অতি শীঘ্ৰে ইয়াৰ তদন্ত কৰক। আৰু যি পাকিস্তানী লিংক, এই লিংকৰ সন্দৰ্ভত ৰাইজক সকলো কথা অৱগত কৰিছে আজি অসমৰ মুখ্যমন্ত্ৰী মহোদয়। আৰু যিটো ইণ্টাৰনেশ্যনেল যিবোৰ ট্ৰিটি আছে বা যিবোৰ আইন আছে সেই আইনৰ গণ্ডিত আনি গৌৰৱ গগৈক দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছো।